ইন হুইচ ইয়াৰ ডিড হিউৱেন চাং ভিজিট আছাম? হিউৱেন চাঙে কেতিয়া অসম ভ্ৰমণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 640 AD। বৰ্মন বংশৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে কামৰূপলৈ আহিছিলে আৰু ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা হ'ল হৰ্ষবৰ্ধন। ভাস্কৰ বৰ্মনে ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতা স্থাপনৰ উদ্দেশ্যে পঠিওৱা কটকীজনৰ নাম হ'ল শংখবেগ। এই তিনিটা পইণ্ট এক্সামত ৰিপিটেডলি আহি থাকে, গতিকে বহুত ইম্পৰ্টেণ্ট হয়। According to which of the following Purana, the temple of Kamakhya was in the center of Kamrupa? তলৰ কোনটো পুৰাণ অনুসৰি কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰ আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কালিকা পুৰাণ। কালিকা পুৰাণ হৈছে এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক 18খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। এই গ্ৰন্থত কামৰূপ ৰাজ্যৰ পৰ্বত পাহাৰৰ বৰ্ণনাৰ উপৰিও কামাখ্যা তথা কামাখ্যা দেৱীৰ মন্দিৰৰ উল্লেখ আছে। লগতে মনত ৰাখিব লাগিব যে এই মহাকাব্যক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়। এইটো পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। ডিমাপুৰ দ্য কেপিটেল অফ কছাৰী কিংডম ৱাজ অকুপাইড বাই হুইচ আহোম কিং? কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ কোনজন আহোম ৰজাই দখল কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চুহুংমুং। হু ৱেৰ দ্য প্ৰমিনেণ্ট লিডাৰ্ছ অফ দণ্ডুৱা দ্ৰোহ? দণ্ডুৱা দ্ৰোহৰ প্ৰধান নেতা কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হৰদত্ত আৰু বীৰদত্ত। The tomb located at Puamokka in Assam belongs to which of the following religious figures? অসমৰ পুৱামক্কাত অৱস্থিত সমাধিটো তলৰ কোনজন ধৰ্মীয় ব্যক্তিৰ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গিয়াছুদ্দিন আলিয়াৰ। হুইচ আহোম কিং বিল্ড দ্য টেম্পল অফ উমানন্দ? কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহ। হোৱাট ৱাজ দ্য শ্বেপ অফ দ্য কইনছ ডিউৰিং দ্য আহোম ৰেইন? আহোম ৰাজত্বকালত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অক্টাগনেল শ্বেপৰ আছিল। হুইচ পালা কিং বিল্ড শ্ৰী দুৰ্জয়া এজ দ্য কেপিটেল? পাল বংশৰ কোনজন ৰজাই শ্ৰী দুৰ্জয়াক ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰত্নপাল। হুইচ নউন এজ লৰা ৰজা? লৰা ৰজা বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চুলিকফা। চুলিকফাক ৰত্নধৱ সিংহ বুলিও জনা যায়। হু ৰিকনষ্ট্ৰাক্টেড দ্য নেঘেৰিটিং শিৱদৌল টেম্পল ইন 1765? 1765 চনত নেঘেৰিটিং শিৱদৌল মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহ। হুইচ অফ দ্য ফলোয়িং বুঢ়া গোহাঁই ৰিজেক্টেড দ্য অফাৰ টু বিকম দ্য আহোম কিং অন 2 অকেজনছ? কোনজন বুঢ়া গোহাঁই দুবাৰকৈ আহোম ৰজা হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অতন বুঢ়া গোহাঁই। হু লেড দ্য ফাৰ্ষ্ট ৰিভিলিয়ন এগেইনষ্ট ব্ৰিটিছ ৰুল ইন আছাম ইন 1828? 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুমধৰ কোঁৱৰ। হু কনষ্ট্ৰাক্টেড দ্য 380 মাইল লং গোসাই কমল আলি ৰোড হুইচ কানেক্ট কোচবিহাৰ টু নাৰায়ণপুৰ? কোচবিহাৰৰ পৰা নাৰায়ণপুৰ সংযোগী 380 মাইল দৈৰ্ঘ্যৰ গোসাই কমল আলি পথটো কোনে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ। দুধৰ আলি অলছ' ন'ন এজ লেজিমেন্স ৰোড ৱাজ বিল্ড বাই গদাধৰ সিংহ। হোৱাট ইজ ইটছ লেংথ? দুধৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে, কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 212 কিলোমিটাৰ। হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ ডিড দ্য বাৰ্মিজ ইনভেশ্যন অফ আছাম নট টেক প্লেচ? কোনটো বছৰত অসমত মানৰ আক্ৰমণ সংঘটিত হোৱা নাছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1825। মানসকলে প্ৰথমে আক্ৰমণ কৰিছিলে 1817 চনত, ছেকেণ্ড আক্ৰমণ কৰিছিলে 1819 চনত আৰু থাৰ্ড আক্ৰমণ কৰিছিলে 1821ত। চ' 1825ত অসমত মানৰ আক্ৰমণ সংঘটিত হোৱা নাছিল। হুইচ কিংডম মাৰ্ক দ্য এণ্ড অফ দ্য এনচিয়েণ্ট পিৰিয়ড এণ্ড দ্য বিগিনিং অফ দ্য মেডিভেল পিৰিয়ড ইন আছাম? অসমত কোনখন সাম্ৰাজ্যই প্ৰাচীন যুগৰ অন্ত আৰু মধ্যযুগীয় যুগৰ আৰম্ভণি কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কমতা কিংডম, কমতা ৰাজ্য। হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড চিডেড টু পাকিস্তান আফটাৰ দ্য পাৰ্টিশ্যন? কোনখন জিলা বিভাজনৰ পাছত অসমৰ পৰা পৃথক হৈ পাকিস্তানৰ হাতত অৰ্পণ কৰা হৈছিল?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চিলেট। হু ৱাজ এপইণ্টেড বাই দ্য আহোম কিংছ টু অভাৰচি দ্য কনষ্ট্ৰাকশ্যন এণ্ড মেইনটেনেন্স অফ অল চিভিল ৱৰ্কছ। সকলো অসামৰিক কামৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ তদাৰক কৰিবলৈ আহোম ৰজাই কাক নিযুক্তি প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চেংৰা ফুকন। একৰ্ডিং টু আহোম লেজেণ্ডছ হু ৱেৰ দ্য গ্ৰেণ্ডছন্স অফ লেংডন। আহোমৰ কিংবদন্তি অনুসৰি লেংডনৰ নাতি কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খুনলুং আৰু খুনলাই। একৰ্ডিং টু প্ৰি হিষ্টৰী চৰ্চেছ হু ৱাজ দ্য মাদাৰ অফ নৰকাসুৰা। প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধৰিত্ৰী। একৰ্ডিং টু হিউৱেন চাং দ্য চাৰ্কুমফেৰেঞ্চ অফ কামৰূপা ৱাজ। হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1700 মাইলছ 1700 মাইলছ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ মায়ামৰা সত্ৰ। মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অনিৰুদ্ধদেৱ। হু ৱাজ দ্য কামৰূপ ৰুলাৰ হু লেফ্ট হিজ চিল এট নালন্দা ইউনিভাৰ্চিটি। নালন্দা বিশ্ববিদ্যালয়ত নিজৰ মোহৰ এৰি থৈ যোৱা কামৰূপৰ শাসক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। দ্য আৰ্লিয়েষ্ট ইপিগ্ৰাফিক চ'ৰ্চ ডিছকভাৰ্ড ইন আছামিজ। অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ প্ৰাচীন এপিগ্ৰাফিক উৎস কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উমাচল ৰক ইনস্ক্ৰিপশ্যন। হু ৱাজ দ্য অনলি ডাটাৰ অফ স্বৰ্গদেউ জয়দেৱ সিংহ। স্বৰ্গদেউ জয়দেৱ সিংহৰ একমাত্ৰ জীয়ৰী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰহমত বানু বেগম। স্বৰ্গদেউ জয়দেৱ সিংহৰ জীয়ৰী ৰমণী গাভৰুক ঘিলাজাৰীঘাটৰ সন্ধিৰ চৰ্ত অনুসৰি মোগল হেৰেমলৈ পঠিয়াব লগা হৈছিল। মোগল হেৰেমলৈ গৈ তেওঁৰ নাম হৈছিল ৰহমত বানু বেগম। তাৰ পাছত ঔৰংগজেৱৰ পুত্ৰ আজম তৰালৈ তেওঁ বিয়া দিয়া হৈছিল। এতিয়া আমি স্বৰ্গদেউ জয়দেৱ সিংহৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্ট ডিছকাছ কৰিম। জয়দেৱ সিংহৰ আহোম নাম হৈছে চুতাবালাল। জয়দেৱ সিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন আহোম স্বৰ্গদেউ। চ' এক্সামত আহিছে যে কোনজন আহোম ৰজাই ফৰ্মেলি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে আনুষ্ঠানিকভাৱে মানে। ত' তাৰ এনচাৰটো হ'ব জয়দেৱ সিংহ। আৰু হিন্দু ধৰ্ম কোনে এক্সপাণ্ড কৰিছিলে বুলি যদি আহে তাৰ এনচাৰটো হ'ব চুডানফাও। তেওঁ মাজুলীত আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল বাবে তেওঁক শৰণীয়া ৰজা বুলিও জনা যায়। জয়দেৱ সিংহই নিজৰ ৰাজধানী গড়গাঁৱত পাতিছিলে। তেওঁৰ ৰাজত্বকালতে 1682 খ্ৰীষ্টাব্দত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল আৰু আহোমসকল এই ৰণত পৰাভূত হৈছিল। এক্সামৰ কাৰণে দৰকাৰী মনত ৰাখিব লগা পইণ্টছটো হ'ল 1682 চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল আৰু সেই সময়ত আহোমৰ ৰজা আছিল জয়দেৱ সিংহ। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে। জয়দেৱ সিংহই ৰাজধানী গড়গাঁও এৰি ৰঙৰ পৰা পলাই যোৱাৰ বাবে ইতিহাসত তেওঁক ভগনীয়া ৰজা বুলি জনা যায়। আহোম আৰু মোগলৰ মাজত যুদ্ধৰ সমাপ্তি ঘটাবলৈ 1663 চনত আহোম পক্ষৰ অতন বুঢ়াগোহাঁই আৰু মোগল পক্ষৰ দিলীৰ খানে ঘিলাজাৰীঘাটৰ সন্ধি স্বাক্ষৰিত কৰিছিল আৰু এই সন্ধিৰ চৰ্ত অনুসৰি তেওঁ নিজৰ জীয়ৰী ৰমণী গাভৰুক 6 বছৰ বয়সতে মোগল হেৰেমলৈ পঠাব লগা হৈছিল আৰু ঔৰংগজেৱৰ পুত্ৰ আজম তৰালৈ তেওঁ বিয়া দিয়া হৈছিল। চ' এইটো বহুত দৰকাৰী হয়, ৰমণী গাভৰুৰ কথা আহে। চ' এনেকৈ আহে যে জয়দেৱ সিংহৰ একমাত্ৰ জীয়ৰীগৰাকীৰ নাম কি? ৰমণী গাভৰু। তেওঁৰ দিনতে চিলভাৰ কইনছ ইন্ট্ৰডিউচ হৈছিলে। চ' এক্সামত আহে যে কোনজন আহোম ৰজাৰ দিনত চিলভাৰ কইন ইন্ট্ৰডিউচ হৈছিলে। চ' তাৰ এনচাৰটো হ'ব জয়দেৱ সিংহ আৰু জয়দেৱ সিংহই হ'ল কইনছ ইন্ট্ৰডিউচ কৰা প্ৰথমগৰাকী আহোম ৰজা। মীৰ জুমলাৰ লগত অসমলৈ এজন প্ৰখ্যাত ঐতিহাসিকবিদ আহিছিল, তাৰ নাম হৈছে চিহাবুদ্দিন তালিচ। চ' এক্সামৰ কাৰণে দৰকাৰী হয়। তেখেতে এখন পুথিত অসম সম্পৰ্কে এখন টোকা লিখি থৈ গৈছিল। চ' সেই বুকখনৰ নাম হৈছে ফাটিয়া ইহবুৰীয়া আৰু ইয়াৰ অন্য এটা নাম হৈছে তাৰিখী আছাম।